নমস্কাৰ আকৌ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এইটো হৈছে সিল্ক কটনৰ খুবেই ধুনীয়া ইয়েলো কালাৰত ব্লু আৰু ব্লেকো নহয় এটো ডাৰ্ক স্কাই ব্লু আৰু ডাৰ্ক যেটো পিকক ব্লু নে কি বুলি কয় সেই ব্লুটোত ফুল কৰা হৈছে খুব ধুনীয়াকৈ এখন হ'ব মেখেলাখন আৰু সাইড পাৰি থাকিব এনেকে এইটো যদি আপোনালোকে ৰেডি নকৰাকৈ লম বুলি ভাবিছে তেনেহলে 1710 रुपीसত লব পাৰিব আৰু যদি ৰেডি কৰি লম বুলি ভাবিছে তেনেহলে তাৰ লগতে 150 এটা প্লাস হ'ব আৰু এজোৰ হৈছে হোৱাইটত খুবেই ধুনীয়া এটো দুটা কালাৰ কৰা হৈছে আৰু মেটেৰিয়েলটো একেবাৰে সফট মেটেৰিয়েলৰ হ'ব গৰমত পিন্ধিবলৈ খুবেই কমফৰ্টেবল পাব এটো হ'ব সাইড পাৰি লগতে মেখেলা হ'ব এখন আৰু ইয়াৰে অল্টাৰনেটিভ আৰু এজোৰ আছে এজোৰ যেনিবা হুটাত কৰা হৈছে আৰু এজোৰ গুণাত কৰা হৈছে খুব ধুনীয়াকৈ দুজোৰ সেমে হয় হুটা আৰু গুণাত দুইটা কৰা হৈছে 1710 টকা লব পাৰিব ৰেডি নকৰাকৈ আৰু ৰেডি কৰি লম বুলি ভাবিলে তাৰ লগতে 150 এটা প্লাস হ'ব আৰু এজোৰ হৈছে খুবেই ধুনীয়া হোৱাইটত দুটা কালাৰ খুব ধুনীয়াকৈ কৰা হৈছে গ্ৰে আৰু হোৱাইট মেখেলা হ'ব এখন সাইড পাৰি থাকিব এনেকে এজোৰ লব পাৰিব 1710 रुपीसত আৰু এজোৰ হৈছে ৰেডত খুবেই ধুনীয়া ৰেডত সিলভাৰ গুণা আৰু ইয়েলোত কৰা হৈছে খুব ধুনীয়াকৈ মাজে মাজে এনেকে বুটা কৰা হৈছে সাইড পাৰি থাকিব এনেকে আৰু মেখেলা হ'ব এখন এজোৰ লব পাৰিব 1710 টকা